এন্ট্ৰেন্স বিলাকত এনেকুৱা কুৱেশ্যন আহে আৰু মানে তোমালোকৰ বোৰ্ড এক্সামতো আহিব পাৰে তোমালোকে যদি কপি উলিয়াইছা মোৰ লগত কুৱেশ্যনটো লিখি যোৱাচোন এটা কৰোঁতে সহজ হ'ব এটা গ্ৰাফ থাকিব ঠিক আছে এফালে ভলিউম থাকে এফালে প্ৰেছাৰ থাকে প্ৰেছাৰ আৰু ভলিউম পিভি গ্ৰাফ বুলি কয় এইটো এইখিতে ধৰা আছে 2 এইখিতে আছে 8 আৰু এফালে 4 এফালে 12 ঠিক আছে এতিয়া আমি কি কৰিম ফাৰ্স্ট এটা এটা গ্ৰাফ আছে এনেকুৱা এটা মানে ৰেক্টেংগল বনি আছে গোটেইখিনি সমান সমানকে আছে মানে প্যাৰালাল আৰু এ বি তাৰপিছতে চি ডি ৱৰ্কটো এনেকুৱাকৈ গৈছে এ বি চি ডি এনেকুৱা এটা গ্ৰাফ আছে ফাৰ্স্ট তোমালোকৰ ফাৰ্স্ট কুৱেশ্যন আহিব প্ৰথম ধৰা দিলে এনেকুৱা প্ৰত্যেকটো পাথৰ কাৰণে মানে ৱৰ্ক উলিয়াব কয় কেনেকৈ উলিয়াব লাগে একদম ইজি হয় মই কৈ আছোঁ প্ৰথম দিলে ধৰা ডাব্লিউ বি চি ৱৰ্ক কিমান ডাব্লিউ বি চি বুলি যে ক'লে মানে বিৰ পৰা বস্তুটো বিৰ পৰা চিলৈ যাওঁতে এই পাথটোত কিমান ৱৰ্ক হ'ব সেইটো সুধিছে কিমান ৱৰ্ক হ'ব এইটো একদম ইজি মুখতে কৰিব পাৰি যদি কোনোবাই ভালদৰে বুজি পাইছে ৱৰ্কটো ক'ব পাৰিব কিমান হ'ব ৰাহুল ডেকা 0 ঠিক আছে আৰু কোনোবাই কোৱা প্ৰথম টান লাগিব পাৰে হা কিন্তু একদম সহজ হয় সেইটো কাৰণে কৈ আছোঁ বুজি পেলাই কৰিবা বস্তুটো এন্ট্ৰেন্সত এনেকুৱা প্ৰশ্ন আহে আৰু একেবাৰে ইজি এনেই দেখিয়ে কৰি থৈ আহিব পাৰি ৰাহুলে কৈছে এনচাৰটো 0 হয় ডক্টৰেও দিছে 0 হয় চ' এতিয়া কি হ'ব 0 কেনেকৈ হয় তোমালোকে চাবা ডাব্লিউ বি চিটো 0 বুলি কৈছে বহুতে কেনেকৈ 0 হ'ল চোৱাচোন আমি কি জানো ৱৰ্কৰ ফৰ্মুলা কি হয় মাইনাছ পি এক্সটাৰ্নেল মানে এক্সটাৰ্নেল প্ৰেছাৰ ইনটু ডেল্টা ভি এইটো ৱৰ্কৰ ফৰ্মুলা ইয়াত যে ডেল্টা ভি মানে কি ভলিউম চেঞ্জ ভলিউম চেঞ্জ মানে কি ফাইনেল ভলিউম মাইনাছ ইনিচিয়েল ভলিউম ধৰা এতিয়া চোৱা আমি এই বি চিৰ কাৰণে যদি উলিয়াওঁ বি পইণ্টত ইয়াৰ ভলিউম কিমান আছে মানে ইনিচিয়েল ভলিউম কিমান আছে 8 ভলিউমৰ গ্ৰাফত চাবা 8 আছে তো V1 8 V2 কিমান V2 মানে ফাইনেল ভলিউমটো বি পৰা চিলৈ আহোঁতে চি পইণ্টত ইয়াৰ ভলিউম কিমান আছে সেইটো আমি যদি চাওঁ ভি গ্ৰাফত তলত 8 তাৰমানে ভলিউম ইয়াৰ চেঞ্জেই হোৱা নাই এইখিতেও 8 আছে এইখিতেও 8 আছে therefore ডেল্টা ভি কিমান হ'ব 0 হ'ব therefore ডাব্লিউ বি চি 0 আই হোপ চবে বুজি পাইছে সিমিলাৰলি যদি তোমালোকক এইটো উলিয়াব দিয়ে যে ডাব্লিউ ডি এ মানে এডাল গ্ৰাফ ডি পৰা এলৈ গৈছে পইণ্টটো তো ইয়াৰ কিমান হ'ব ৱৰ্ক পোৱা ইয়াৰো 0 হ'ব কেনেকৈ 0 হ'ব ইয়াতো ভলিউম চেঞ্জ হোৱা নাই ন এইখিতেও 2 আছে ডি পইণ্টৰ কাৰণে আৰু এ পইণ্টৰ কাৰণেও 2 আছে ন ভলিউম গতিকে ডেল্টা ভি ইয়াতো 0 সেইটো কাৰণে ডাব্লিউ 0 ইয়াৰ পৰা আমি এটা কনক্লুজন লিখিব পাৰোঁ যে এইটো পইণ্ট তোমালোকে মনত ৰাখিব লাগে in case of path that is parallel to p axis মানে যিবিলাক গ্ৰাফ প্যাৰেলাল টু পি এক্সিস মানে ওপৰলৈ থকা এক্সিসটো ওপৰলৈ পি আছে মানে কি হ'ব যেতিয়া প্যাৰেলাল টু পি এক্সিস ইন পি ভি গ্ৰাফ ৱৰ্ক কিমান হয় তেতিয়া 0 হয় এইটো ইম্পৰ্টেণ্ট এতিয়াৰ পৰা তোমালোকে মানে চাই থাকিব নালাগে এন্ট্ৰেন্সত এনেকুৱা কুৱেশ্যন আহিলে ডাইৰেক্ট চাবা ইয়াতে চাবা যে প্যাৰেলাল আছে নেকি পি গ্ৰাফৰ লগত তেতিয়া 0 হ'ব অবভিয়াছলি বস্তুটো কোনোবাই বুজি পোৱা নাই যদি মোক কোৱাচোন এবাৰ একদম সহজ একেবাৰে সহজ হয় কোনোবাই বুজি পাইছা নে নাই পোৱা নে কোৱাচোন কমেণ্টত কাৰোবাৰ টান লাগিছে নেকি পাইছা লাষ্টৰ ক্লাছটো যদি কোনোবাই চোৱা নাই মানে কালি দিয়া ক্লাছটো তেতিয়া নহ'ব আৰু কালি সেইটো কাৰণে মই কালি কৈছিলোঁ আজি ক্লাছটোৰ আগত কালিখিনি চাই লোৱা আজি তাৰ ওপৰত আমি অংক কৰিব চাম অংক কেনেকৈ কৰে ঠিক আছে এতিয়া আমি নেক্সটটোত যাম নেক্সটটো চাবা আমাক ধৰা সুধিলে
নেক্সট ধৰা হলে আমাক এ বি কাৰণে ৱৰ্ক কিমান ডব্লিউ এ বি কোন তোমালোকে ফাৰ্স্ট কৰি চোৱাচোন ডব্লিউ এ বি কিমান হ'ব কোনোবাই যদি কৰিব পাৰা ডব্লিউ এ বি এইখিনি কাৰণে ডব্লিউ এ পৰা বি লে যাওঁতে কিমান ৱৰ্ক হ'ব WAB ৰক্তবে দিছে -72 ৰাহুলে দিছে 48 আৰু বাকিবোৰে কৰিছো কেনেকৈ হ'ব ফৰ্মুলা কি ৱৰ্ক ডানৰ -p ডেল্টা ভি মানে p এক্সটাৰ্নেল ডেল্টা ভি ইয়াত মানে p টো p বুলি আছে না প্ৰেছাৰটো p বুলি আছে সেইটো কাৰণে p বুলিয়ে ধৰিছো p ডেল্টা ভি সো a b কাৰণে প্ৰেছাৰ কিমান আছে 12 আছে here p equal to 12 ডেল্টা ভি মানে কি হয় v2 - v1 মানে ফাইনেল মাইনাস ইনিশিয়াল ইনিশিয়াল ভলিউম কিমান a পৰা b লে গৈছে গতিকে ইনিশিয়ালি ভলিউম কিমান আছে a এত কিমান ভলিউম আছে 2 আৰু v2 ফাইনেল ভলিউম b ত গৈছে b ত কিমান ভলিউম আছে আমি তলত যদি চাও 8 therefore delta v কিমান হ'ব v2 - v1 মানে 8 - 2 মানে 6 therefore আমাৰ ৱৰ্ক কিমান হ'ব -p delta v তাৰমানে হ'ব -12 into 6 -72 -72 হ'ব তোমালোকে 48 কত পাইছা 72 নবাবৰ -48 ওলাইছে যে কিয় ঠিকেতো কৰিছো কিবা ভুল হৈছে নেকি কিছুমানৰ 48 ওলাইছে যে এই পৰা বিলে যাওঁতে 6 আছে ঠিকে আছে -48 এক মিনিট ৰখা মই অডিওটো অন কৰি আছো -48 কেনেকৈ পালা কোৱাচোন চোৱা ইয়াত তোমালোকে প্ৰেছাৰটো যে প্ৰেছাৰ আমি ধৰিম ন এ পইণ্টত প্ৰেছাৰ কিমান আছে ইয়াত চাবা প্ৰেছাৰ এ পইণ্টত এফালে প্ৰেছাৰ চাবা 12 ধৰিব লাগিব প্ৰেছাৰ বুজি পালা WDC -24 কৈছে WDC টো উলিওৱাচোন নেক্সট তোমালোকে WDC এইটো নিজে কৰা নিজে কৰিব পাৰিবা DC নহয় CD হ'ব C পৰাহে দিলে গৈছে WCD WCD -24 -24 ওলাব লাগে চাগে -24 হ'ব এই -24 ওলাব তোমালোকে কৰি চাবা নিজে ঠিক আছে এটা আৰু এটা কোৱেশ্চন কৰো অকমান বেলেগ টাইপৰ কোৱেশ্চন এইটো কিতাপত নাই মই মানে অলপ বিচাৰি WCD টো 24 ওলাব মাইনাস নহয় ক্লিয়াৰ হ'ব আৰু নতুন কথা শিকিবা চোৱা আৰু কো PV গ্ৰাফ আহিব এইটো কোৱেশ্চন আহিয়ে থাকিব মানে PV গ্ৰাফ 1 আছে এখিতে এনেকুৱা কোৱেশ্চন এটা পাবাই তোমালোকে JEE মেইনছত আৰু নিটত গতিকে এইটো কনসেপ্ট ভালদৰে শিকি লোৱা এইটো কাৰণে কেনেকৈ কোৱেশ্চনটো কৰিছো শিকি ল'বা আগৰটোত অলপ বেলেগ কনসেপ্ট ইউজ হ'ব ইয়াত অলপ বেলেগ কনসেপ্ট আৰু এই দুটা বস্তু বুজি পালে তোমালোকে মানে এইটো টপিকৰ পাই যাবা সব এইটো গ্ৰাফটো ফাৰ্স্ট আকা মোৰ লগে লগে ফাৰ্স্ট ই যাব A পৰা B লৈকে ঠিক আছে তাৰ পিছতে যাব B পৰা C লৈকে ঠিক আছে নেক্সট আহিব C পৰা A লৈকে হৈ গ'ল এটা প্ৰত্যেকটো পাথৰ কাৰণে আমি ৱৰ্ক উলিয়াব লাগে প্ৰথম হ'ব WAB WAB কিমান হ'ব কোৱা জলদি WAB 0 ডাইৰেক্ট 0 কাৰণ P লগত প্যাৰেলাল আছে না P এক্সিছৰ লগত এডাল প্যাৰেলাল আছে ভলিউম কনস্ট্যান্ট হৈ থাকিব মানে WAB কিমান হ'ব 0
because delta V 0. Next WBC. WBC কিমান হ'ব চোৱা -12 চাইছোন কেনেকে কিমান হ'ব V1 আছে 1 ইনিশিয়াল ভলিউম 1 আৰু ফাইনেল ভলিউম 3 so delta V হ'ব V2 - V1 এইবিলাক পিছত মুখতে কৰিব লাগিব আৰু দেখি পেলাই কৰিব লাগিব ডাইৰেক্ট পাতি কৰি নাথাকিবা এন্ট্ৰেন্স এক্সামত 3 - 1 = 2 হ'ব আৰু প্ৰেছাৰ আছে 6 therefore W হ'ব -P delta V মানে -6 into delta V কিমান হ'ব 2 -12 জুল হৈ গ'ল নেক্সট WCA এইটো কেনেকৈ কৰিবা এইটো চোৱাচোন এইটো চোৱাচোন এইটো ভাবা কেনেকৈ কৰিবা WCA এইটো কোনোবাই একো নাই গেছ কৰা এইটো বস্তু তোমালোকে নিজে গেছ কৰা WCA উলিয়াব লাগে এতিয়া কেনেকৈ কৰিবা কোৱা WCA কোনোবাই যদি কৰিব পাৰে টান বস্তু হয় নতুন কনসেপ্ট শিকিবা সেইটো কাৰণে কৈছো -8 নেকি কৰি চাম আমি হয়নে নহয় -8 এই বস্তুটো না বহুত কনসেপ্ট শিকি যাবা তোমালোকে গাটো বেয়া লাগিছে কি কৰো ক্লাছটো কৰিব নোৱাৰিম একো নাই তুমি পিছত চাই ল'বা হ'ব ৰেকৰ্ডিংটো চাই ল'বা এতিয়া নালাগে দিয়া চাব চোৱা -8 কৈছে কিছুমান ঠিক আছে কেনেকৈ কৰিম চাওঁচোন -8 কৈছে এইটো এনেকৈ নকৰে গম পালা এইটো এটা কনসেপ্ট আছে সেইটো বস্তু মনত ৰাখিবা মই এইটো কাৰণে এই কুৱেশ্যনটো কৰিছোঁ এইটো বস্তু বহুত জেগাত তোমালোকে নাপাবা এইটো বস্তু work done equal to area under PV graph ইয়াৰ মিনিং কি work done মানে যে কৈছে area under PV graph তাৰ মানে কি জানানে নাই এই যে PV গ্ৰাফডাল আছে আমি কোনটো work done কৰিব লাগে C পৰা A লৈকে উলিয়াব লাগে ঠিক আছে এই গ্ৰাফডাল চোৱা এই লাইনডাল এই লাইনডালৰ এক্সাক্ট তলৰ পোৰশনটো লাগে আমাক মানে এই লাইনডালৰ ইমানখিনি লাগে এৰিয়া আন্ডাৰ পিভি গ্ৰাফ মানে সি এৰ এক্সাক্ট তলৰখিনি লাগে মানে সি পৰা আমি এনেকৈ এটা পইণ্ট আনি দিম ঠিক আছে এ পৰা এনেকৈ এটা পইণ্ট আনি দিম আমাক এই গোটেই এৰিয়াখিনি লাগে এইখিনি এৰিয়া লাগে তোমালোকে বুজি পাইছা এই আমি এই তলৰ এৰিয়াখিনি লাগে এটা এই এৰিয়াটো উলিয়াই দিলে হ'ল কেনেকৈ উলিয়াবা চোৱা এইটো কাৰণে এই কুৱেশ্যনটো দিছোঁ তোমালোকে যাতে বুজি পোৱা এৰিয়া আন্ডাৰ পিভি গ্ৰাফ বুলি কৈছে মানে আমাক এই পইণ্ট পোৰশনখিনি এৰিয়া লাগে মই লাগিলে এইটো বস্তু ইয়াত আকৌ আঁকি লওঁ হা তেতিয়া ভালদৰে বুজিবা ভি আছে পি আছে তাৰপিছতে 2 আছে 6 আছে 1 আছে 3 আছে এনেকৈ আছে ন চি আৰু এ আমাক ইয়াৰ তলৰ এৰিয়াখিনি লাগে এইখিনি পোৰশনৰ আমাক এৰিয়া লাগে এইখিনি পোৰশনৰ এৰিয়া তোমালোকে নিজে উলিয়াই থাকা ময়ো উলিয়াম যোনে জানা এৰিয়া উলিয়াই থাকা একেবাৰে সহজ এইটো এৰিয়া উলিয়াবৰ কাৰণে আমি প্ৰথম এই ট্ৰাইএংগলটো এৰিয়া উলিয়াম তাৰপিছত এইটো এৰিয়া উলিয়াম এইটো ৰেক্টেংগল কিবা নাম দি লোৱা লাগিলে এইটো ধৰা এক্স এইটো ধৰা ৱাই এইটো ধৰা জেড তো ফাৰ্ষ্ট এৰিয়া উলিয়াওঁ ট্ৰাইএংগল এ চি এক্সৰ কিমান হ'ব চ' এইটো ৰাইট এংগল ট্ৰাইএংগল হয় ৰাইট এংগল ট্ৰাইএংগলটোৰ এইখিনি কিমান হ'ব এইখিনি ডিষ্টেঞ্চ এইখিনি মানে এইখিনি কিমান হয় 1 আছে 3 আছে গতিকে এইবাৰ মাজৰ ডিফাৰেঞ্চ কিমান 2 এইটো সাইড 2 আৰু এইটো সাইড কিমান হ'ব এইটো সাইড কিমান হ'ব এইটো আৰু এইটোৰ মাজৰ ডিফাৰেঞ্চ 6 আৰু 2 মাজৰ ডিফাৰেঞ্চ 4 গতিকে ৰাইট এংগল ট্ৰাইএংগলৰ এৰিয়া হয় হাফ ইনটু বেস ইনটু হাইট হাফ ইনটু লম্ব ইনটু ভূমি হাফ ইনটু বি বেস কিমান 4 হাইট হল 2 2 কাটা গ'ল 4 থাকিল এইখিনি এৰিয়াত 4 পালো নেক্সট আমি এইখিনি এৰিয়া লাগে এৰিয়া অফ
এটা ৰেক্টেংগলটো a x z y ধৰা এইটো এৰিয়া কেনেকৈ হ'ব ৰেক্টেংগুলাৰ এৰিয়া l * b লেংথ * ব্ৰেথ লেংথ আছে কিমান 2 আৰু ব্ৰেথ আছে 2 মানে এটা স্কয়াৰে হৈ গ'ল 2 * 2 4 হ'ল ঠিক আছে তাৰ পিছত বেস 3 হ'ব নেকি So 2 * 2 4 হ'ল এটা দুইটা এৰিয়া যোগ কৰি দি আমি এৰিয়াটো পাই যাম না সো টোটাল এৰিয়া কিমান হ'ব 4 + 4 8 জুল জুল নিলিখিবা মই একো ইউনিট লিখা নাই ন একো ইউনিট নহয় পৰীক্ষাত যদি কোৱা থাকে জুল তেতিয়া জুল হ'ব 8 ঠিক আছে 8 হ'ল ৰক্তাবে কৈছে বেস 3 হ'ব নেকি বেস 3 কেনেকৈ হ'ব চোৱা ইয়াত বেস তুমি এটো 4 হে আছে বেস আমাক এইখিনি পা এইখিনি ৰাখে ন ট্ৰায়াঙ্গলটোৰ এইখিনি পা এইখিনিলৈকে কিমান ডিসটেন্স ইয়াত আছে এইখিনিতে 6 আছে এইখিনিতে 2 আছে গতিকে ইয়াৰ মাজৰ ডিসটেন্স কিমান হ'ব 4 দুকানে 4 হ'ল 12 কেনেকৈ পাই আছে তোমালোকে কোৱাচোন 12 টো নহয় মোক অডিও অন কৰা আছে চাগে অডিও অন কৰা আছে 1 মিনিট এতিয়া ক'ব পাৰা 12 কেনেকৈ পাইছা ভয় কৰিব নালাগে ক'বা তোমালোকে আমি সবে মিলি পেলাই কোৱেশ্চন কৰি আছো তেতিয়া বুজিবা 8 পাইছো আমি 8 আমি যে 8 পালো এইখিনিলৈকে কাৰোবাৰ ডাউট আছে নেকি মানে 8 যে পালো 8 এইখিনিলৈকে কাৰোবাৰ ডাউট আছে যদি কোৱাচোন 8 পোৱালৈকে নাই জাস্ট এৰিয়াটো উলিয়া হয় এৰিয়া আন্ডাৰ পিভি গ্ৰাফ টোটাল এৰিয়াটো উলিয়ালে হয় এতিয়া ওয়ার্ক ডান আমি উলিয়াব লাগে w কিমান হ'ব 8 হ'ব নে -8 হ'ব এটো কোৱা নেক্সট তোমালোকে এটো সুধিছো c পৰা a লে আহিছে এটো ওয়ার্ক ডান কেনেকৈ উলিয়াম 8 নে -8 কৃষ্ণানিয়ে কৈছে 8 সাহিনুলে কৈছে -8 বাৰু বেলেগে কোৱা এটো বস্তু মই বেছি টাইম দিছো এটো কাৰণে কাৰণ এটো বহুত ইম্পৰ্টেন্ট বস্তু হয় -8 -8 +8 নে -8 চোৱা মই কৈ দিছো হেয়াৰ ভলিউম কি হৈছে চোৱা প্ৰথম বেছি ভলিউম বেছি আছিলে প্ৰথম ভলিউম 3 আছিলে সেকেন্ড 1 মই লিখি দিছো লাগিলে প্ৰথম কোৱেশ্চনটো কাৰণে লিখি দিছো তোমালোকে পিছত গম পাবা হেয়াৰ ইনিশিয়াল ভলিউম এফালে 3 আৰু ফাইনেল ভলিউম আছে 1 হেন্স এইবিলাক তোমালোকে মানে লিখি ৰাখিবা কাৰণ নেক্সট কোৱেশ্চন বিলাক কৰোতে সহজ হ'ব হেন্স ইনিশিয়াল 3 ফাইনেল 1 তাৰ মানে কি হৈছে ভলিউম কমিছে ভলিউম ইজ ডিক্ৰিজিং ভলিউম কমি গৈ আছে মানে কি কম্প্ৰেছন হৈছে বস্তুটো মানে শেষ হৈ গৈ আছে ন প্ৰথম ইমান আছিলে তাৰপিছত তলত আহি গ'ল ভলিউম কমাই দিছো আমি হেন্স কম্প্ৰেছন অকাৰ্ছ মানে কম্প্ৰেছ হৈছে বস্তুটো আৰু ইন কেছ অফ কম্প্ৰেছন w পজিটিভ নে নিগেটিভ আমি লাষ্ট ক্লাছত মই কোৱা আছে কোৱা পজিটিভ নে নিগেটিভ পজিটিভ নে নিগেটিভ w জাস্ট কোৱা পজিটিভ নে নিগেটিভ লিখা কম্প্ৰেছনৰ ক্ষেত্ৰত লাষ্ট ক্লাছত লিখোৱা আছে কোৱা পজিটিভ বুজিপালা সেইটোৱে বস্তু কৈ আছো এইটো w হল পজিটিভ কম্প্ৰেছনৰ ক্ষেত্ৰত w পজিটিভ হয় কাৰণ তললৈ আহিছে তললৈ কেতিয়া আহিব জানি তুমি বাহিৰৰ পৰা ওয়ার্ক কৰিবা বাহিৰৰ পৰা বস্তুটো ওয়ার্ক কৰিবা মানে এই সিস্টেমটোৰ এনাৰ্জি বাঢ়ি যাব ন বাহিৰৰ পৰা তুমি আৰু ওয়ার্ক দিছা ইয়াত গতিকে ইয়াৰ এনাৰ্জি বাঢ়ি যাব মানে পজিটিভ therefore ইয়াত w কিমান হ'ব 8 বুজিলা এইটো কাৰোবাৰ যদি এতিয়াও কিবা ডাউট আছে কোৱা প্ৰথমবাৰ কাৰোবাৰ যদি কিবা ডাউট আছে কোৱা
প্ৰথম পৰা কি কম কোৱাচোন ভলিউম কমিছে কম্প্ৰেছন হৈছে কম্প্ৰেছন হলে মানে কি ৱৰ্ক পজিটিভ হয় ন আমি লাষ্ট ক্লাছত কোৱা আছে এনেকুৱা কুৱেশ্যনত দুটা তোমালোকৰ কনচাৰ্ন আছিলে আমাৰ এটা হ'ল ফাৰ্ষ্ট এৰিয়াটো উলিয়াই পেলাই আমি ৱৰ্কটো উলিয়াওঁ পিছত ৱৰ্কৰ চিম্বল কি হ'ব পজিটিভ নে নিগেটিভ কেনেকৈ চাওঁ কম্প্ৰেছন হৈছে নে আমি ভলিউমটো বাঢ়ি গৈছে ঠিক আছে এক্সপানশ্যন হৈছে যদি কম্প্ৰেছন হৈছে পজিটিভ বাঢ়ি গ'লে নিগেটিভ এতিয়া এই সেম কনচেপ্টটো ইউজ কৰি আমি যে এই কুৱেশ্যনটো কৰিলোঁ WBC W B পৰা C লৈ গৈছে সেই আমি এনেকুৱা টাইপত কৈছোঁ ন ফৰ্মুলা লগাই আমাৰ গ্ৰাফৰ ফৰ্মুলাটো লগাই এইটো কুৱেশ্যন কৰিব পাৰি ৱৰ্ক ডান ইকুৱেল টু এৰিয়া আণ্ডাৰ PV গ্ৰাফ সেম কনচেপ্টত আমি এইটো কুৱেশ্যন কৰিব পাৰোঁ চোৱা আমি ইয়াত ফৰ্মুলা লগাই দিছোঁ ন ডেল্টা ভি সেনেকৈও কৰিব পাৰি মই তোমালোকক দেখাই দিছোঁ চোৱা আকৌ গ্ৰাফটো আঁকি দিছোঁ এফালে আছে ভি এফালে আছে পি 2 6 1 3 A পৰা B লৈ গৈছে B পৰা C লৈ গৈছে আমি BC উলিয়াব গৈছিলোঁ ন WBC কি হ'ব ৱৰ্ক ডান ইকুৱেল টু এৰিয়া আণ্ডাৰ PV গ্ৰাফ ঠিক আছে PV গ্ৰাফৰ তলৰ এৰিয়াখিনি ডাইৰেক্ট ফৰ্মুলা লগাই এইটো কুৱেশ্যন কৰিব পাৰি এনেকুৱা হ'লে বা এনেকৈও কৰিব এনেকৈ চেম ভেলু ওলাই নে আমি এটা চাম বস্তুটো B পৰা C লৈ গৈছে গতিকে ইয়াৰ এৰিয়া আণ্ডাৰ কিমান হ'ব এইখিনি এই তলৰ গোটেইখিনি এই গ্ৰাফডালৰ তলত যিমানখিনি এৰিয়া আছে সেইখিনিয়ে লাগে গোটেইখিনি এৰিয়া লাগে গোটেইটো এটা ৰেক্টেংগল বনি আছে যদি চাওঁ ৰেক্টেংগলটো এইফালে কিমান ডিষ্টেঞ্চ হ'ব 3 আৰু 1 আছে 3 - 1 কৰিলে 2 হ'ব এইখিনি ডিষ্টেঞ্চ 2 আৰু এইখিনি ডিষ্টেঞ্চ কিমান হ'ব গোটেইখিনি 6 হ'ব ন এইখিনিৰ পৰা এইখিনিলৈকে ডিষ্টেঞ্চ 6 হয় therefore এৰিয়া কিমান হ'ব লেংথ ইনটু ব্ৰেডথ 6 into 2 12 পালো এতিয়া ৱৰ্ক ডান উলিয়াব লাগে W পজিটিভ নে নিগেটিভ আমি চাওঁ আমি চাম ডাইৰেক্ট গ্ৰাফত চাই পেলাই কুৱেশ্যন কৰিব পাৰিব লাগিব প্ৰথম বিত আছে তাৰপিছত চিত গৈছে প্ৰথম 1 আছে তাৰপিছত 3 হৈছে মানে কি হৈছে 1 পৰা 3 হৈছে ভলিউম বাঢ়ি গৈছে মানে এক্সপানশ্যন আৰু এক্সপানশ্যন হ'লে W কিমান হয় নিগেটিভ therefore W = -12 সেম আমি এনসাৰটো আমি এনে ফৰ্মুলা লগাই পাইছিলোঁ চোৱা W = -12 পাইছিলোঁ চোৱা সেম টাইপৰ এনসাৰ আহিছে সবে বুজি পাইছানে কাৰোবাৰ ডাউট আছে যদি ক'ব পাৰা এতিয়া পালো ঠিক আছে বঢ়িয়া এনেকৈ কৰিব লাগিব নেক্সট আৰু দুটামান কুৱেশ্যন দিওঁ আজি আমি লাষ্ট ক্লাছত যিমান কৈছিলোঁ তাৰ ওপৰত কুৱেশ্যন কৰিম আৰু সেইটো কাৰণে মই কৈছিলোঁ নেক্সট আমি হিট পঢ়িছিলোঁ ন লাষ্ট ক্লাছত হিটৰ ওপৰত এটা কুৱেশ্যন তোমালোকে লিখি লোৱা কুৱেশ্যনটো তোমালোকেও একেবাৰতে লিখি লোৱা আৰু আজি আকৌ ৰেকৰ্ডেড ভিডিঅ' চাই লিখি থাকিব নালাগে তেতিয়া তোমালোকে কেলকুলেট দ্য এনাৰ্জি needed to raise the temperature of 10 gram of iron from 25 degrees Celsius to 500 degrees Celsius if specific heat capacity of
iron is 0.45 joule per degree centigrade per gram. এনেকুৱা টাইপত আহিব কুৱেশ্যনটো। এই কুৱেশ্যন আমি কৰিব লাগে। প্ৰথম কুৱেশ্যনটো লিখি লোৱা, একদম ইজি, একেবাৰে ইজি। কুৱেশ্যনটো দেখাত বহুত ডাঙৰ, এটা লাইনতে এনচাৰ আহে। চোৱা কি প্ৰথম চবৰে লিখা হ'ল নে নাই এইটো কৈ লোৱা আগত, লিখা হ'ল নে নাই মুখে কৈ দিলে হ'ল। চবৰে লিখা হ'ল নে? না স্যার হ'ব। লিখি লোৱা, লিখি লোৱা। হ'ল স্যার। আমি কৰিম একেবাৰে ইজি। স্পেচিফিক হিট কেপাচিটি কৈছে নহয়, ডাইৰেক্ট ফৰ্মুলা লিখা। স্পেচিফিক হিট কেপাচিটিৰ ফৰ্মুলা কিমান আছিলে? Q/m ডেল্টা টি আছিলে। ঠিক আছে, আমি কি উলিয়াব লাগে? কেলকুলেট দ্য এনাৰ্জি নিডেড টু ৰেইজ দ্য টেম্পাৰেচাৰ ইমান 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 স্পেচিফিক হিট কেপাচিটি দিয়া আছে। তাৰমানে আমি কিউ উলিয়াব লাগে ন, এনাৰ্জি মানে কি? হিটটো। গতিকে হিটটো উলিয়াব লাগে। ইয়াৰ পৰা কিউ ফৰ্মুলা কি হ'ব? চি ইনটু এম ইনটু ডেল্টা টি। গতিকে দিয়া আছে। এই কুৱেশ্যনটো কৰি লোৱা, কিছুমান নতুন বস্তু শিকিব পাৰিবা। আচ্ছা, চি আছে কিমান? 0.45। এম আছে কিমান? কোৱা। চি আছে 0.45, এম আছে, এম কিমান আছে? 10 গ্ৰাম। এইটো গ্ৰামত আছে, চিটো এইটো গ্ৰামত আছে। গতিকে ইউনিট একো কনভাৰ্জন কৰিব নালাগে, দুটা একেই আছে। এম আছে 10। ডেল্টা টি মানে ফাইনেল মাইনাছ ইনিচিয়েল। ডেল্টা মানে সদায় ফাইনেল মাইনাছ ইনিচিয়েল। গতিকে কিমান হ'ব? 500 মাইনাছ 25। এইটো কিমান হ'ব? 475 ন? হৈ গ'ল। তাৰপিছত এইখিনি পুট কৰি দিয়া। চি হ'ব 0.45, এম হ'ব 10, এইটো হ'ব 475। এইটো যিমান আহে লিখি দিলে হ'ল। এইটো কিমান আহে জানে? 2137.5 কেলকুলেটত কৰিলে। আৰু ইউনিট জুল হয়, হিটৰ ইউনিট জুল। ইয়াতো জুলে আছে ন, সেইটো কাৰণে ইয়াতো জুল লিখিছোঁ। একেবাৰে ইজি কুৱেশ্যন এইবিলাক দেখিছা। কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা। নেক্সট আমি এটা নতুন টপিক অকণমান ষ্টাৰ্ট কৰোঁ আজি, ইণ্টাৰনেল এনাৰ্জি। বহুত দৰকাৰী বস্তু আৰু এইটো। ইয়াৰ ওপৰতো এটা দুটা কুৱেশ্যন আহে। তোমালোকে বেছি থাৰ্মোডাইনামিক চেপ্টাৰটো তোমালোকে বেছি থিয়ৰী বস্তুবিলাক বেছি পঢ়িব নাযাবা, মুখস্থ কৰিব নাযাবা বস্তুবিলাক। ইয়াৰ পৰা অংক বেছি আহে কিন্তু, মনত ৰাখিবা। অংক বেছি আহে। গতিকে তোমালোকে যে এইটো মই একেবাৰে এটা এটা ডিটেইলছত মুখস্থ কৰিম, ডেফিনেশ্যন, সেইবিলাক নালাগে। সৰু সৰু ডেফিনেশ্যন লিখি দিম, ইমানখিনি মনত ৰাখা, ডেট ইজ এনাফ। ইয়াত তোমালোকে মেইন কথা বুজি পাব লাগিব আৰু অংক কৰিব পাৰিব লাগিব। বেলেগ বেলেগ অংক আহে। ইণ্টাৰনেল এনাৰ্জি মানে, ইণ্টাৰনেল মানে কি? ভিতৰ। ইণ্টাৰনেল মানে বস্তু এটাৰ ভিতৰত কি আছে। ইণ্টাৰনেল এনাৰ্জি মানে বস্তু এটাৰ ভিতৰত যিমান এনাৰ্জি আছে ন, চবৰ মিক্স। ইণ্টাৰনেল এনাৰ্জি মানে এনেকৈ লিখিব পাৰা। ডেফিনেশ্যনটো মই ভালদৰে লিখি দিওঁ নাপা। এই চেপ্টাৰটোৰ পৰা ডেফিনেশ্যন ইমান নাহে মানে। দ্য এনাৰ্জি stored within a substance is called internal energy.
ঠিক আছে আৰু ইয়াৰ কি বুলি ডিনোট কৰে জানানে ইউ ইউ বুলি লিখে ইন্টাৰনেল এনাৰ্জিটো ইউ বুলি লিখে আৰু কিছুমান জেগাত তোমালোকে ই বুলিও পাবা হা ই দুইটা সিম্বল পাবা কিছুমানত ইউ পাবা কিছুমানত ই পাবা দুইটা সিম্বল একে ইন্টাৰনেল এনাৰ্জি ডিনোট কৰে ঠিক আছে ডেল্টা ইউ বা ডেল্টা ই বুলি যদি কয় তাৰ মানে কি জানানে ফাইনেল মাইনাস ইনিশিয়াল ডেল্টা মানে u2 মাইনাস u1 বা e2 মাইনাস u1 ফাইনেল মাইনাস ইনিশিয়াল এইটো বস্তু একেবাৰে ইজি হয় ইন্টাৰনেল এনাৰ্জি বস্তুটো একেবাৰে ইজি আজি কোৱেশ্চন কেইটা কয়বাৰ টান লাগিছে যদি কোৱাচোন বুজি পালা ঠিক আছে এতিয়া চোৱা ইয়াৰ ওপৰত এটা ল আছে হা প্ৰথম আমি থিয়ৰিখিনি কৰি লওঁ তাৰপিছত আমি নতুন নতুন কুৱেশ্যন কৰিম কাইলৈ আজি ইন্টাৰনেল এনাৰ্জিৰ ওপৰত যিটো বস্তু আমি জানিব লাগে থিয়ৰি এইটো আমি ফাৰ্ষ্ট শিকি লওঁ এটা আছে ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স থাৰ্মোডাইনামিক্সৰ কেইটামান ল আছে তিনিটা ল আছে ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্সটো আজি চাই লওঁ কিনো হয় ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স মতে কি জানানে ডেল্টা ইউ ইকুৱেল টু কিউ প্লাছ ডাব্লিউ ফৰ্মুলা মুখস্থ ৰাখা যায় এইটো ডেল্টা ইকুৱেল টু কিউ প্লাছ ডাব্লিউ এক মিনিট ৰখা মই লেপটপটো চাৰ্জত লগাই লওঁ ডেল্টা ইউ ইকুৱেল টু কিউ প্লাছ ডাব্লিউ ইয়াতে ডেল্টা ইউ মানে ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স এইটোৱে ফৰ্মুলাটোৱে মেইন আৰু ইয়াৰ ওপৰতে কুৱেশ্যন আহে ডেল্টা ইউ মানে কি ইন্টাৰনেল এনাৰ্জি চেঞ্জ কিউ মানে হিট ডাব্লিউ মানে ৱৰ্ক আৰু ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স যদি তোমালোকৰ লটো লিখিব আহে ডেফিনেশ্যনটো এনেকুৱা হয় ডেফিনেশ্যনটো মই লিখি দিওঁ একেবাৰতে ডেফিনেশ্যনটো আগতে তোমালোকে জানি আহিছে একদম ইজি ডেফিনেশ্যন এইটোৱে এনাৰ্জি can neither be created nor destroyed although it may be converted from one from other সেইটো এনাৰ্জি যে মানে কেতিয়াও সৃষ্টি বা ধ্বংস কৰিব নোৱাৰে সেইটোৱে transform from one to another ঠিক আছে এইটোৱে বস্তু আৰু ইয়াৰ ওপৰত এইটো ফৰ্মুলাটো আছে এটা বহুতে ভাবিব পাৰে যে আমি এই ডেফিনেশ্যনটো লিখিলো এই ডেফিনেশ্যনটোৰ লগত এই ফৰ্মুলাটোৰ কি ৰিলেশ্যন এই ডেফিনেশ্যনটোৰ পৰা এই ফৰ্মুলাটো কেনেকৈ আহে হয় নহয় সেইটো টাইপত তোমালোকে ভাবিব পাৰা এই ডেফিনেশ্যনটো জানো বাৰু ঠিক আছে কিন্তু ইয়াৰ পৰা ফৰ্মুলাটো কেনেকৈ আহিল সেইটো আমি চাওঁ কেনেকৈনো আহিলে চোৱা সদায় মনত ৰাখিবা আমি এতিয়া ডেফিনেশ্যনটোৰ পৰা ফৰ্মুলাটো কেনেকৈ আহিছে চাম হা মই এতিয়া তোমালোকৰ যোনটো বস্তু বুজাম সেইটো পৰীক্ষাত নাহে কিন্তু তোমালোকৰ মনত থাকিব পাৰে ন কেনেকৈ আহিল ন ফৰ্মুলাটো সেইটো কাৰণে মই বুজাই আছোঁ চাবা সদায় মনত ৰাখিবা আমি থাৰ্মোডাইনামিক্স চেপ্টাৰটোত যেতিয়া আমি ইন্টাৰনেল এনাৰ্জি চেঞ্জ কৰাৰ কথা কওঁ দুটা টাইপত কৰিব পাৰি মানে কি ইন থাৰ্মোডাইনামিক্স we can change internal energy only by two ways অকল দুটা টাইপতে আমি কৰিব পাৰোঁ এটা হ'ব আমি হিট দিম সাপ্লাই হিট টু দা সিস্টেমত আমি যেতিয়া হিট দিম অবভিয়াছলি তাৰ এনাৰ্জি চেঞ্জ হ'ব সেকেন্ডটো হ'ব আমি সিস্টেমটোৰ ওপৰত ৱৰ্ক কৰোঁ
work done on the system আমি এনাৰ্জি অকল এই দুটা টাইপতে চেঞ্জ কৰিব পাৰোঁ ঠিক আছে এতিয়া ধৰা এটা সিস্টেম আছে সিস্টেমটোৰ ইনিশিয়াল এনাৰ্জি U1 আছে এই U1 টোত আমি হিট দিলো Q এমাউন্ট অফ হিট দিলো তো Q এমাউন্ট অফ হিট দিয়াৰ লগে লগে এনাৰ্জি বাঢ়ি যাব কাৰণ হিট দি দিছো ন সো ইয়াৰ এনাৰ্জি এবাৰ U1 + Q হৈ গ'ল সো ইয়াৰ এনাৰ্জি এবাৰ U1 + Q হ'ল নেক্সট আমি হেতুক আমি আকৌ ওয়ার্ক কৰিলো ধৰা ওয়ার্ক ডান দিলো তেতিয়া ইয়াৰ এনাৰ্জি কিমান হ'ব আৰু বাঢ়ি যাব U1 + Q আছে আৰু ওয়ার্ক ডানো হৈ গ'ল গতিকে ইয়াৰ ফাইনাল এনাৰ্জি কিমান হ'ব U1 + Q + W ফাইনাল এনাৰ্জি আৰু ইনিশিয়াল আছে U1 therefore আমি যদি ডেল্টা U উলিয়াব যাওঁ কি হয় U2 - U1 U2 আছে এখিনি U1 আৰু U1 কাটা গ'ল থাকিল Q + W so delta U = Q + W এটোৱে মানে ফৰ্মুলাটো কেনেকৈ আহিল মই তোমালোকক দেখাই দিছো ফৰ্মুলাটো কেনেকৈ আহিল দেখাই দিছো কাৰোবাৰ যদি টান লাগিছে কোৱা টান লাগিলেও কেছ নাই হেতু এনেকুৱা পৰীক্ষাত নাহে মানে প্ৰুফ কৰিবলৈ জাস্ট তোমালোকৰ মনত আহিব পাৰে মানে এই ডেফিনেশ্যনটোৰ লগত ফৰ্মুলাটোনো কেনেকৈ আহিলে হেতু মই বুজাই দিছো ঠিক আছে নে কিবা টান লাগিছে নেকি যদি কাৰো টান লাগা নাই মই আৰু অকমান এটা বস্তু পঢ়াই লওঁ আজি এদিনত ইমান বেছি পঢ়াই দিলে মনত নাথাকে বহুতৰ হৈ গ'ল ডেল্টা U = Q + W পালো ইয়াৰ পৰা আৰু এটা বস্তু তোমালোকে ডেৰাইভ কৰিব পৰা চোৱা W মানে কি জানো আমি -P delta V W মানে -P delta V পাইছো therefore delta U = আমি এনেকৈ লিখিব পাৰো Q - P জেগাত এটো মানে চোৱা Q + W আছে W জেগাত আমি এটো লিখিব পাৰো -P delta V এটো লিখিব পাৰি এটো মুখস্থ নাই এটোৰ পৰা এটো ওলাইছে মানে এটোৰ পৰা এটো আহিছে ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্সৰ যদি ফৰ্মুলা লিখিবা আহে এটো লিখিবা এটো জাস্ট মই কৈ আছো মানে এনেকুৱা টাইপৰ অংক আহিব ইয়াৰ পৰা ইয়াত বেছি অংকই আহে বা ইয়াৰ পৰা এনেকৈ লিখিব পাৰি Q যদি উলিয়াবলৈ ডেল্টা U + P delta V এইবিলাক এটাৰ পৰা এটা ওলাই গৈ থাকে আৰু এনেকৈ জাস্ট এটো ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স এটো হয় ফাৰ্স্ট লটো এতিয়া কোৱা কাৰোবাৰ কিবা ডাউট আছে যদি আজি ইমানখিনিয়ে পঢ়াইছো